এতিয়াও কোৱা নিচিনা ন যেতিয়া নেকি আমি স্পেচিয়েলি লৰ্ড চাপাৰতে বি জিজাছ খ্ৰীষ্টে ৱাইনে ইউজ কৰা হৈছিলে এইটো ৱাইন বাইবেল মতে ৱাইন ইউজ কৰিছিল আজিও ৱাইনতে আমি এলকহল কনফিউজ নাই হ'ব লাগে না দুইটা বেলেগ বেলেগ আছে আৰু এতিয়া মেডিকেল ৰিচাৰ্চাৰবিলাকে অলৰেডি প্ৰুফ দিছে ইভেন ছিংগল ড্ৰপ অফ ৱাইন ন আমাৰ হেল্থ কাৰণে হেল্প নকৰি গৈছে মানে আনহেল্ডি আছে ন আমাৰ ৱাইনটো যোনটো এলকহল আছে আমাৰ হেল্থ কাৰণে ভাল নহয় আৰু 2 নম্বৰতে আৰু আমি চাই গ'লে এলকহল ন আপুনি যদি চাবি আজি 1 কোৱাৰ্টাৰ খাব বা 1 পেক খাব 50 টকা পেলাব বা সপ্তাহতে আপুনি ধৰি লওক আপুনি 400 টকাৰ খায় মহিনাতে কিমান গৈ আছে টকা চালতে কিমান গৈ আছে লছটো ফাইনেন্সিয়েলি আৰু ফিজিকেলি বি আৰু সোশিয়েলি বি মৰেলি বি আপোনাৰে লছ আছে যেতিয়া আমি নাচা হয় যে আমি ভাল বিয়া নাজানো ন ঝগড়া কৰে আৰু বিয়া কামতে গুচি আহে ন তো এইটো কাৰণে ফাৰ্ষ্ট ইফিচিয়েঞ্চি কি কৈছে ন মানে দাৰু খাই নি বা ৱাইন খাই নিচা হোৱা পাতো ন তোমালোকে পবিত্ৰ আত্মাৰ দ্বাৰা ভৰক হৈছে কি লাগে পবিত্ৰ আত্মা যেতিয়া আমি ভৰ্তি হয় আমি ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ কাম কৰে কিন্তু যদি আমি দাৰু বা ভৰ্তি হৈ যায় দাৰু খাই নি নাচা হৈ যায় তেতিয়া আমি মাংসৰ কাম কাজ মাংসৰ ভাৱনা চিন্তা ঝগড়া মাগৰা বিয়া কাম কাজতে গুচি আহে এইটো কাৰণে মানে ৱাইনৰ খোৱাটো মানে বেনিফিট নাই ন ফিজিকেলি বি বেনিফিট নাই স্পিৰিচুৱেলি বি বেনিফিট নাই আৰু মৰেলি বি বেনিফিট নাই আৰু সোশিয়েলি বি আমি গম পাই ন এটি সমাজে মানুহ দাৰু খাই নি এই দাৰুৱা হয় সোশিয়েলি বি ৰিজেক্ট কৰে আমি গম পাই আৰু খাই থাকে ন কিমান চৰমৰ কথা কিমান দুখৰ কথা ন সমাজ পাবি ৰিজেক্ট হৈ আছে ঈশ্বৰ পাবি দূৰ গৈ আছে আমাৰ টকা পইচা বি গৈছে আমাৰ গাঁৱটো বি আমাৰ মাংস গাঁৱটো বি বিয়া হৈছে লছটো কাৰ আছে আপোনাৰ মোৰ আছে তো কাৰণে মই আশা কৰি আছো ন আজি তো শৰ্ট টিচিং বা শৰ্ট মেছেজ দ্বাৰা মই বেছি মানে একদম ডিপলি এক্সপ্লেইন কৰা কিন্তু চিম্পলতে এক্সপ্লেইন কৰি দিছোঁ আপোনালোকে বুজিছে আৰু ন ইকনমিকেলি বি চাব ফিজিকেলি বি চাব সোশিয়েলি মৰেলি বি চাব আৰু স্পেচিয়েলি বিব্লিকেলি কোনটো ৰাইট আছে ন এইটো চাব আৰু ডিচাৰ্ণ কৰিব যদি আপুনি একটা এডুকেটেড বা একটা যদি ভাল থকা মানুহ আছে বোলে ন ডিচাৰ্ণ কৰক ডিচাইড কৰক কোনটো ৰাইট আছে কোনটো মোৰ বেনিফিট আছে